হেল্ল' প্ৰিয় ছাত্ৰ ছাত্ৰীসকলে, তোমালোকে নিশ্চয় জানা আমাৰ এই এছএলচি মেট্ৰিকত এছে আহে। তো তোমালোকে এছে পঢ়িবলৈ চেষ্টা কৰিবা। তো আজি মই তোমালোকক এটা এছেৰ বিষয়ে ক'ম, এইটো হ'ল দ্য ভেলু অফ টাইম। তো দ্য ভেলু অফ টাইম মানে সময়ৰ মূল্য। প্ৰথমতে কি আছে দ্য ভেলু, এইটো তোমালোকে লিখিব লাগে দ্য ভেলু অফ টাইম। তো ইন্ট্ৰডাকশ্যনে কি দিব? টাইম ইজ ভেৰি প্ৰিচিয়াছ, সময় কি মূল্যৱান। ওয়ান্স লষ্ট ইট কেন নেভাৰ বি ৰিগেইন, আৰু এবাৰ হেৰুৱাৰ পিছত এইটো কি পুনৰ লাভ কৰিব নোৱাৰি। টাইম ৱেটছ ফৰ ন' ওৱান, সময় কাৰো বাবে অপেক্ষা নকৰে। টাইম ৱেটছ ফৰ ন' ওৱান। তো এইটো বুজি পাইছোঁ, এইটো লিখি লোৱা আগতে। ইম্পৰ্টেঞ্চ ইন লাইফ, জীৱনত গুৰুত্ব। এভৰি মমেণ্ট ইজ ভেলুৱেবল, প্ৰতিটো মুহূৰ্তই কি গুৰুত্বপূৰ্ণ বা মূল্যৱান। দ'জ হু ইউজ টাইম ৱাইজলি এচিভ ছাকচেছ, ৱেষ্টিং টাইম লিডছ টু ফেইলিয়াৰ। তো এইটো আগতে বুজি লোৱা। ইম্পৰ্টেঞ্চ ইন লাইফ, জীৱনত গুৰুত্ব। এভৰি মমেণ্ট, প্ৰতিটো মুহূৰ্তই কি এভৰি মমেণ্ট ইজ ভেলুৱেবল, প্ৰতিটো মুহূৰ্তই কি গুৰুত্বপূৰ্ণ। দ'জ হু ইউজ টাইম ৱাইজলি এচিভ ছাকচেছ, যিসকলে সময়ৰ সঠিক ব্যৱহাৰ কৰে তেওঁলোকে সফলতা লাভ কৰে। ৱেষ্টিং টাইমছ লিডছ টু ফেইলিয়াৰ, সময় নষ্ট কৰিলে বা অপচয় কৰিলে বিফলতা আহে। তো এইটো বুজিছা, তোমালোকে আগে বুজিবা তাৰপিছত লিখিবা। তো এতিয়া বুজিছা, এইটো লিখিবা হৈছে। আকৌ শুনা, ইম্পৰ্টেঞ্চ ইন লাইফ, জীৱনত গুৰুত্ব। কিহৰ গুৰুত্ব? সময়ৰ। এভৰি মমেণ্ট ইজ ভেলুৱেবল, প্ৰতিটো মুহূৰ্তই কি গুৰুত্বপূৰ্ণ। দ'জ হু ইউজ টাইম ৱাইজলি এচিভ ছাকচেছ, যিসকলে টাইমটো সঠিকভাৱে ব্যৱহাৰ কৰে, হু ইউজ টাইম ৱাইজলি এচিভ ছাকচেছ, তেওঁলোকে সফলতা লাভ কৰে। ৱেষ্টিং টাইম, যদি সময় নষ্ট কৰা তেতিয়াহ'লে কি হ'ব? বিফলতা আহিব। লিডছ টু ফেইলিয়াৰ। ইন ষ্টুডেণ্ট লাইফ, তো এই ছাত্ৰ জীৱনত টাইম ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ ষ্টুডেণ্ট, সময় ইম্পৰ্টেণ্ট ফৰ ষ্টুডেণ্ট। টাইম ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ ষ্টুডেণ্ট, সময়টো কি ছাত্ৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। এ ডিচিপ্লিন এণ্ড টাইমলি ষ্টুডেণ্ট পাৰফৰ্মছ ৱেল ইন ষ্টাডিজ এণ্ড লাইফ। তো ডিচিপ্লিন এণ্ড টাইমলি ষ্টুডেণ্ট পাৰফৰ্ম ৱেল ইন ষ্টাডিজ এণ্ড লাইফ। তো ডিচিপ্লিন, শৃংখলাবদ্ধ আৰু সময়ৰ যিসকলে ভালদৰে পাৰফৰ্ম কৰিব, যিসকলে ভালদৰে সময়খিনি ইউজ কৰিব, ডিচিপ্লিনভাৱে কৰিব, তেওঁলোকে কি হ'ব? ৱেল ইন ষ্টাডি, তেওঁলোকে ষ্টাডি কৰাৰ ক্ষেত্ৰতো কি হ'ব? ভাল হ'ব, আৰু জীৱনতো ভাল হ'ব। তো এইটো লিখি লোৱা। ইন ষ্টুডেণ্ট লাইফ, ষ্টুডেণ্ট লাইফত সময়ৰ গুৰুত্ব। টাইম ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ ষ্টুডেণ্ট, সময় অতি গুৰুত্বপূৰ্ণ ছাত্ৰ ছাত্ৰীৰ বাবে। তো ডিচিপ্লিন এণ্ড টাইমলি ষ্টুডেণ্ট পাৰফৰ্ম ৱেল ইন ষ্টাডিজ এণ্ড লাইফ। চাই লিখি লোৱা যাতে আখৰবিলাক ভুল নহয়। এক্সাম্পলছ ফ্ৰম নেচাৰ এণ্ড ছ'চাইটি, এক্সাম্পল ফ্ৰম নেচাৰ এণ্ড ছ'চাইটি। তো সমাজ আৰু প্ৰকৃতিৰ পৰাও উদাহৰণ। এক্সাম্পল ফ্ৰম নেচাৰ এণ্ড ছ'চাইটি, নেচাৰ মানে কি? প্ৰকৃতি, ছ'চাইটি মানে কি? সমাজ। তো সমাজ আৰু প্ৰকৃতিৰ পৰাও উদাহৰণ। এক্সাম্পল মানে উদাহৰণ, তোমালোকে জানাই এইবিলাক অলপমান জানিব লাগিব। অলপ খালি লিখিলেই নহ'ব বা মুখস্থ কৰিলেই নহ'ব, অলপমান বুজিবা, তেতিয়া ভাল হ'ব, ইংলিছ পঢ়াৰ সহজ হয়। আৰু বৰ্তমান তোমালোকে জানা যে ইংলিছটো কেনেকুৱা হৈছে, আমাৰ ক্লাছ 9 বা 10ৰ ইংলিছটো কেনেকুৱা হৈছে, অলপমান বুজিবও লাগিব। তো বুজিলেহে ভাল হয়, খালি অকল মুখস্থ কৰিলেই নহ'ব। তো ছানৰাইজ, ছানছেট, ছিজনছ, এভৰিথিং ফল'জ টাইম। তো ছানৰাইজ, সূৰ্য উদয়, সূৰ্য অস্ত, ছানছেট মানে সূৰ্য অস্ত যোৱা। তো ছিজনছ, এই যে ছিজন যে আছে তোমালোকে জানা, ঋতু। তো এইবিলাক কি? এভৰিথিং, সকলোৱে কি কৰে? ফল' টাইম, সময়ক কি কৰে? অনুকৰণ কৰে, ফল'। গ্ৰেট পাৰ্চনেলিটি, মহান ব্যক্তিত্ব, লাইক গান্ধী এণ্ড আইনষ্টাইন ভেলু টাইম। তো তেওঁলোকে কি কৰিছিল? মহান ব্যক্তিত্ব, গ্ৰেট পাৰ্চনেলিটি লাইক গান্ধী, আইনষ্টাইন, তেওঁলোকে কি সময়ৰ মূল্য দিছিল। তো ছানৰাইজ, ছানছেট, ছিজনছ, এভৰিথিং ফল'জ টাইম, সকলোৱে সময়ক অনুকৰণ কৰে। গ্ৰেট পাৰ্চনেলিটি, মহান ব্যক্তিত্বৰ ক্ষেত্ৰত ক'ব পাৰি আমি, কি ক'ব পাৰি? গান্ধী, মহাত্মা গান্ধী, এলবাৰ্ট আইনষ্টাইন, তেওঁলোকে কি কৰিছিল? সময়ক মূল্য দিছিল। তো এইবিলাক লিখি লোৱা। কনক্লুশ্যন মানে তোমালোকে জানাই। তো কনক্লুশ্যন মানে কি? সামৰণি বা উপহাৰ।
তো সামৰণি বেছিভাগ সকলো জানে আমি সামৰণি জানো কনক্লুশ্যন তো কনক্লুশ্যন কি হ'ব উই মাষ্ট ৰেচপেক্ট এণ্ড মেনেজ টাইম প্ৰপাৰলি উই মাষ্ট ৰেচপেক্ট এণ্ড মেনেজ টাইম প্ৰপাৰলি সময়ক কি কৰিব লাগে সন্মান কৰিব লাগিব আৰু মেনেজটো প্ৰপাৰলি কৰিব লাগে টাইম ইজ মানি চ' ইউজ এভৰি মমেণ্ট ৱাইজলি সময় কি টাইম ইজ মানি সময়টো কি সময় হৈছে ধন চ' গতিকে ইউজ এভৰি মমেণ্ট প্ৰত্যেকটো মুহূৰ্ত কেনেকৈ ব্যৱহাৰ কৰিব সঠিকভাৱে ব্যৱহাৰ কৰিবা তো এয়া আছিল এছেটত তোমালোকে ইংলিছৰ এছেট 5 মাৰ্ক থাকে আৰু 5 মাৰ্ক কাৰণে 5টা পইণ্ট মই দিছোঁ ধুনীয়াকৈ দিয়া আছে তোমালোকে চাই লিখিবা আৰু অলপমান বুজিবা তেতিয়া তোমালোকৰ ভাল হ'ব যেহেতু পৰীক্ষা আহি আছে গতিকে এইটো লিখি লোৱা কনক্লুশ্যন তো লিখি ল'বা এইটো এনেকৈ ইয়াতে সামৰি মাৰিলোঁ তাৰপিছত আকৌ মই ভিডিঅ' দিম তোমালোকে চাবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা